মানুহে মানুহৰ বাবে গেলাবিল কাণ্ডৰ দুই দুৰ্ভগীয়া কিশোৰৰ কাষত সমাজসেৱক অমৃত কুমাৰ বুঢ়াগোহাঁই। বিপদৰ সময়ত দুই কিশোৰক আৰ্থিকভাৱে সহায় সমাজসেৱকগৰাকীৰ। মৰেল পুলিচিঙৰ বলি হোৱা এজন কিশোৰক নিজা প্ৰচেষ্টাৰে এম্বুলেন্সেৰে নি হাস্পতালত ভৰ্তি। চিকিৎসাৰ সকলো ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি অমৃত কুমাৰ বুঢ়াগোহাঁইৰ। আহক আপুনিও সহায় কৰক দুৰ্ভগীয়া পৰিয়ালটোক। হয়, এয়া বৰপথাৰৰ গেলাবিলত যি নাৰকীয় কাণ্ড, বৰপথাৰ কাণ্ডৰ অন্য এগৰাকী ভুক্তভোগী নয়ন শইকীয়া এই মাক বাপেক উপস্থিত আছে। যোৱাকালি দেউতাকে অমৃত কুমাৰ বুঢ়াগোহাঁই ডাঙৰীয়াৰ লগত কথা পাতিছিল যে কিছু অৰ্থ সংকটে অসুবিধা হৈছিল আৰু তেখেতেও কৈছিলে যে আমি যৎপৰোনাস্তি চেষ্টা কৰি দিম, যিমান পাৰোঁ চেষ্টা কৰি ল'ৰাটোক আৰোগ্য কৰাত আমি সহযোগিতা আগবঢ়াই দিম। ইতিমধ্যে আমি আহিছোঁ, আমি পেচেণ্টৰ লগত কথা পাতিছোঁ, মাক দেউতাকৰ লগত কথা পাতিছোঁ, ডক্টৰৰ লগত কথা পাতিছোঁ। যদি প্ৰয়োজন হয় উন্নত চিকিৎসাৰ বাবে আমি গুৱাহাটী লৈ যাম। আজি ইয়াতে তেখেতৰ আজি চিকিৎসাটো ইয়াতে হ'ব। যদি প্ৰয়োজন হয় আমি গুৱাহাটী লৈ যাম আৰু সেই হেতুকে আমি মাক দেউতাকৰ হাতত অকণমান মানে চিকিৎসাৰ কাৰণে কিছু অৰ্থৰ যোগাৰ কৰি দিছোঁ। আমাৰ অমৃত কুমাৰ বুঢ়াগোহাঁইদেৱে এই অৰ্থৰ কিছু সহযোগিতা আগবঢ়াইছে আৰু যদি আৰু যি লাগে তেখেতে দিব, তেওঁলোক গ্ৰহণ কৰক। ল'ৰাটো সুস্থ হ'ব সোনকালে কামনা কৰিছোঁ। আপুনি দুআষাৰ কওক। ল'ৰাটো সুস্থ হ'বলৈ আমি কামনা কৰিছিলে, সোনকালে ভাল হ'বৰ কাৰণে। তেখেতসকল আমাৰ অমিতাৰো ইয়াত অৰ্থ সহায় কৰিব আহিছে আমাৰ কাৰণে, এই ল'ৰাজনৰ কাৰণে। সোনকালে সুস্থ হ'ব লিখক বুলি আৰু সোনকালে আৰোগ্য হওক এই সকলোৱে কামনা কৰিছে। এই মই ক'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, সৰুপথাৰ প্লাছ।